এয়া মই ৰুটি বনাইছোঁ। ৰুটি বনাই বনাই কথাও পাতি আছোঁ। চাওকচোন এনেকৈ ফুলিলে ভাল লাগে ন। মই কিন্তু এনেকৈ খাই ভাল পাওঁ। মই এনেকৈ অলপ জাম লওঁ আৰু অলপ বাটাৰ লওঁ ৰুটিত। নুচুবা গৰম আৰু এতিয়া পেট পূজা হ'ব দেই। চোন গ্ৰীণ আপেল মই ফাৰ্ষ্ট টাইমহে দেখিছোঁ আৰু ফাৰ্ষ্ট টাইমহে খাই পাইছোঁ। খাবলৈ বেয়া নহয়, অলপমান নাচপতিৰ নিচিনাও লাগে কিন্তু ভালেই। এয়া মই আজি চিকেন বনাম। কিহৰ লগত বনাম বাৰু কওকচোন। আজি মই অলপ বেলেগকৈ বনাম। এইখিনি মই ৰেডি কৰি লৈছোঁ। এয়া মই আলুও দিম, লগতে অমিতাও দিম। বিলাহীটো কটা নাই, বিলাহীটো কাটিম। আৰু এইটো চাওক বেম্বো শ্বুট গাজৰ লগত বনাম আজি। এইখিনি মই ৰেডি কৰি লৈ আছোঁ। চাই থাকিব মোৰ ভিডিঅ'টো মই কেনেকৈ বনাওঁ। এয়া মই পিঁয়াজখিনি অলপমান ৰং আহোঁতে ইয়াত আদা নহৰু পেষ্টটো দি দিলোঁ আৰু লগত তেজপাতটো দি দিছোঁ। বেলেগ একো দিয়া নাই। অকল নিমখহে দিছোঁ, হালধি দিয়া নাই। আৰু এনেকৈ অলপমান লৰাই লৈছোঁ। হালধিটো অলপ ইয়াত মই এয়া হালধি দিয়া নাই, মই কেৱল নিমখ দিছোঁ ইয়াত। আৰু লগতে মই বিলাহী ৰেডি কৰি থৈছোঁ। এয়া বিলাহী এটা কাটি ল'লোঁ, গুটিখিনি পেলাই দিছোঁ। আৰু এইফালে এয়া গাজখিনি আছেই, মানে বেম্বো শ্বুট ইয়াত ৰেডি কৰি থৈছোঁ, এতিয়ালৈকে দিয়া নাই। মাংসখিনি অলপমান সিজি লওক, তাৰপাছত মই এইকেইটা বস্তু দিওঁ। চানভি অলপমান অসুবিধাও কৰি আছে, মই অলপ লৰালৰি কৰিব লগা হৈছে। জানেই নহয় বাচ্ছা থাকিলে কেনেকুৱা হয়। এতিয়া চাওক মই এইখিনি লৰাই আছোঁ আৰু অলপমান সিজাৰ পিছতহে মই অকণমান লাহেকৈ আকৌ বেম্বো শ্বুটখিনি ইয়াত দি দিম। বেম্বো শ্বুট অলপ প্ৰায় মই 2 চামুচমান লৈছোঁ। খাবলৈ কিন্তু বিৰাট টেষ্টি হয় দেই। মোক আগতে এনেকৈ মোৰ হাজবেণ্ডে বনাই খুৱাইছিলে। আজিহে মই ফাৰ্ষ্ট টাইম বনাইছোঁ, এনেই তেওঁৱেই বনায়। তেওঁৰ পৰাই শিকিছোঁ ক'বলৈ গ'লে। এতিয়া ইয়াতে মই গাজ টেঙাখিনি দি দিছোঁ। দি পেলাই আকৌ অকণমান লৰাম। এতিয়া মই ইয়াত এই হালধি দিছোঁ, অলপ লৰাই দিছোঁ। এয়া চানভি আমনি কৰি থকাৰ কাৰণে তাইক দুটামান কিচমিচ দি বহুৱাই থৈছোঁ। খাইছে চাওকচোন কেনেকৈ। হা এইফালে চোৱা। সেয়া উপায় নাই, তাই বেছিকৈ আমনি কৰিলে তাই ভাল লগা কিবা এটা মই তেনেকৈ হাতত দি দিওঁ। খাইছে চাওকচোন। বাতি এটা আছিলে, তাৰ ঢাকনখন আছিলে, সেইটোতে ঢাকনখনতে দি দিলোঁ আৰু যিটো পালোঁ। আকৌ এবাৰ এয়া লৰাই দিছোঁ। মই এতিয়ালৈকে বেলেগ মছলা দিয়া নাই। চানভিলৈ অলপমান কাঢ়ি থ'ব লাগিব, তাৰপিছতহে মই বেলেগ মছলা ইয়াত দিম। অলপমান মই ইয়াতে পানী দি দিছিলোঁ। এতিয়া মই চানভিলৈ কাঢ়ি থ'ম ইয়াৰ পৰাই, আৰু অলপমান পানী দি লওঁ ৰ'ব। এতিয়া মই ইয়াতে মছলা দিম। মই জিৰা আৰু জালুকৰ গুড়া লৈ লৈছোঁ, আৰু অলপ মিৰ্চি পাউডাৰ লৈছোঁ, আৰু অলপ মিট মছলা লৈছোঁ। বেছিকৈ নিদিওঁ, মছলা একেবাৰে কম খাওঁ মই, বেছিকৈ মছলা ভাল নাপাওঁ। এনেকৈয়ে ভাল লাগিব খাই, চাবচোন কেতিয়াবা এনেকৈ ৰান্ধি। গোটেইখিনি মিক্স কৰিয়ে দিলোঁ আৰু। মই পানী আৰু ইয়াতকৈ বেছিকৈ নিদিওঁ। এইখিনি অলপ শুকাই জোখত আহি যাব, আৰু 5 মিনিটমানৰ পিছত হয়তো হৈ যাব। মই চানভিৰ কাৰণে মই কুকাৰত দি দিলোঁ এয়া। আৰু এইখিনি আমাৰ মানে মোৰ আৰু হাজবেণ্ডৰ হয়। তেওঁ আজি দুপৰীয়া ভাত খাবলৈ আহিম বুলি কৈছে। এয়া মাংস দি থৈ গ'ল। জলকীয়া শুকাই গ'লগৈ, কেঁচা জলকীয়া আনি থৈছিলে। উপায় নাই, এইকেইটাকে মই দি দিছোঁ। জ্বলা হয়তো আজি কম, জ্বলা পেকেটৰ জ্বলাবোৰো দিবলৈ মন নগ'ল। কেঁচা জলকীয়াও নাছিল। এনেকৈ মই এতিয়া ঢাকোন নামাৰোঁ, আৰু অলপমান সময়ৰ পিছত নমাই দিম। চানভি মনটো বেয়া।
অথনিৰ পৰা গা ধুওঁ কৈ আছে, মাকে ধুৱাই দিয়া নাই ন যেন। হাই কৈ দিয়া, হাই। কি হ'ল আজি এনেকৈ আছা? এইফালে মোৰ চিকেন এয়া ৰেডি হৈ আছে। আৰু এতিয়া চানভিক মই গাটো ধুৱাই লওঁ। তুমি কাৰ বেবী? মা বেবী ন জান? নো তুমি মা বেবী। তুমি মা বেবী, মা বেবী। এয়া মোৰ চিকেন ৰেডি হৈ গ'ল, দেখিছেনে? ঠাণ্ডা হ'লে আৰু অলপ গ্ৰেভি হৈ যাব, তেতিয়া ভাল লাগিব। এতিয়া ইয়াতে মই অলপমান ধনিয়া পাত দি দিম। এইকেইটা পাত মই তাত দি দিম। এয়া মোৰ চিকেন বেম্বো চুট ৰেডি হৈ গ'ল। খাবলৈ কেনেকুৱা হয় পাৰিলে জনাম বাৰু দেই। এতিয়া মই চানভিক গা ধুৱাওঁগৈ। মোৰ চিকেন ৰেডি, এতিয়া খাবহে লাগে আৰু দেই। চানভি এয়া উৎপাত কৰি আছে। কলিজাক গা ধুৱাই আনিলোঁ, এতিয়া তাইক শুৱাই দিম। শুৱাৰ পৰা উঠাৰ পিছত ডেৰটামান বজাত তাই শুৱাৰ পৰা উঠিব, তেতিয়াহে মই তাইক ভাত খুৱাম। বাচ্ছা হোৱাৰ পিছত যে জীৱনটো সঁচাকৈ চেঞ্জ হৈ যায় দেই। দেখিছেনে, ৰেষ্ট বুলিবলৈ নাপাওঁৱেই। এতিয়া চাওক, তাইৰ লগত লাগিব লাগিব। তাইক শুৱাই লৈ পেলাই আকৌ কাম আছেই মোৰ কৰিবলৈ। মানে ৰেষ্ট বুলিবলৈ একেবাৰে নাই দেই, ভাগৰেই লাগি যায়গৈ ৰাতিলৈ। এয়া চাওকচোন কেনেকৈ চুলিত ধৰি টানিছে, বাপৰে। যিয়েই নহওক কিয়, যিমানেই যি নকৰক তাই, এই সময়খিনিতো আকৌ নাপাওঁ ঘূৰাই। সেইকাৰণে এইখিনি সময় মই প্ৰায় সাঁচি ৰাখিবলৈকে বিচাৰোঁ। আৰু ভালো লাগে বহুত। কোনোবা দিনা কেতিয়াবাহে বেছি খং উঠে, এনেই বাৰু খং নুঠে দেই মোৰ। লাগি থাকি এনেকৈ ভালেই লাগে। চুলিকেইডাল ছিঙিলেহে মজা ওলাই যায়। এনিৱে আজিলৈ বাই বাই।